ঠেঙুলিয়া রাম হরি রাম হরি প্রভু কৃষ্ণ নিরন মৃত্যুর অধিপতি হল অজম ধর্ম অজমৰা দেশতে দূতে আমাৰ মনুষ্যসকলৰ অজীৱলৈ যোনে যি কৰ্ম কৰে অজীৱন টকা লত আৰু সেই কৰ্মৰ ফল ভোগ কৰে মৃত্যুৰ সময় পাপ পুণ্যৰ হিচাপ কৰে অজম ধৰ্ম কি কাৰণে যম ৰজাই অভিশাপ যম ৰজাই অভিশাপ কাঞ্চনপুৰ গাঁৱে এক ব্ৰাহ্মণ মহাসুখে ভাৰজাৰ সংগে কটাই ছিল জীৱন
কতাই ছিল জীবন এই চিন্তাই ব্ৰাহ্মণৰ অমনে শান্তি অ কি দুখৰ বাবে মই সন্তান পোৱা নাই অ কি দুখৰ বাবে মই অ বয়স বাঢ়ি যায় মানে অ চিন্তা বাঢ়ি যায় ভাৰজাক মাটি একদিনা ভাৰজাক মাটি শুনা মৰমৰ প্ৰিয়ে শুনা কওঁ মই কি পাপৰ ফলে আমি বিহনে জীবন অসাৰ্থক নহয় জীয়াই থাকিবলৈ প্ৰিয়ে জীয়াই থাকিবলৈ প্ৰিয়ে ব্ৰাহ্মণীয়ে বোলে স্বামী অ তেনেকৈ ন অ কাৰ ভাগ্যত কি আছে কেনেকৈ জানিবা কাৰ ভাগ্যত কি আছে সেইকাৰণে কৈছো শুনা স্বামী দুখ নকৰিবা অ প্ৰাণ স্বামী দুখ নকৰিবা তুমি আমাৰ কপালে
জন্ম মৃত্যু বিবালিকে অলিকে এই কথা কলো প্ৰিয়ে কলো সত্য হৰি অবিধাতাৰ লিখন নাদাই খণ্ডন এই কথা ৰাখিবা মনত মতে ব্ৰাহ্মণীয়ে ব্ৰাহ্মণক বুজাই পৰাই ব্ৰাহ্মণীয়ে স্নান কৰিব বুজাই পৰাই ব্ৰাহ্মণীয়ে স্নান কৰিব হাতে জলৰ পাত্ৰ লৈ নদীৰ ঘাটে কিছু দূৰ গৈ বামুণী দেখিবা কিছু দূৰ গৈ ব্ৰাহ্মণীয়ে দেখিবলৈ পালে পৰি আছে শিশু এখন নদীৰ ঘাটত নদীৰ ঘাটত তাক দেখি ব্ৰাহ্মণীয়ে তাক দেখি ব্ৰাহ্মণীয়ে হইলাই আচৰিত পৰি আছে শিশুয়ে কিশোৰ কাষে গৈলা অতি যতনেৰে শিশোৰ অতি যতনেৰে শিশোৰ অকুলে তুলি লৈলা অকৰি আছে
গোট পাইবা মুনিৰ ঐ আনন্দমী শিশুৰ কপালে এক শিশুৰ কপালে এক কি লিখা আছে বুলি পত্ৰ খুলি চাই পত্ৰ পঢ়ি বামুণীয়ে হৰি হৰি প্ৰভু এয়া মই কি দেখিলো প্ৰভু এয়া মই কি দেখিলো পুত্ৰৰ কপালত যিখন পত্ৰ লিখা আছে আৰু সেই পত্ৰখনত কি লিখা আছে জানে প্ৰভু এই পুত্ৰৰ যিদিনাই 10 বছৰ বয়স হ'ব সেইদিনাই এই পুত্ৰই আমাক এৰি গুচি যাব কোন পিতৃ মাতৃয়ে নিজৰ পুত্ৰৰ মৃত্যুৰ কথা জানিও সেই পুত্ৰক ডাঙৰ দীঘল কৰিব পাৰিব নাই প্ৰভু কোনেও নোৱাৰে আৰু আমিও নোৱাৰিম মনে ভাবে বামুণীয়ে কি কৰোঁ কেনেকৈ এই শিশুক গৃহে লৈ যাওঁ কেনেকৈ এই শিশুক গৃহে লৈ যাওঁ শিশুক এৰি গ'লেও মোৰ মহাপাপ হ'ব বনৰীয়া জন্তুই পালে বিলম্বন কৰি শিশু গৃহে লৈ যাব স্বামীৰ পৰা হ'ব কথা ৰাখিব লগা স্বামীৰ পৰা হ'ব কথা এহি ভাবি শিশু গোট গৃহে লৈ পদূলিৰ পৰা স্বামীক পদূলিৰ পৰা স্বামীক নদীৰ ঘাটতে সন্তানে পাইলো মই স্বামী মনে নকৰা সংশয়
মৰম লগা হে হৰি হৰি প্ৰভু আমাৰ কপালত হে লিখিলে ইমান মৰম লগা নাই 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 অ আহা মোৰে কুকুৰ কেঁচা অসুমায়ে তিখাই জোৰাও হিয়া মোৰ সুমায়ে তিখাই জোৰাও হিয়া মোৰ আজি কালি কৰি তই ডাঙৰ হবি আৰু আমাক তই মা পিতা বুলি মাতিবি ইমান যে মৰম লাগিব নহয় বাছা অ আজি কালি কৰি পুত্ৰ ডাঙৰ হইব মা পিতা বুলি পুত্ৰই আমাক মাতিব অ মা পিতা বুলি পুত্ৰ আমাক মাতিব ঐ আহা মোৰে কুকুৰ কেঁচা অসুমায়ে দেখা দিনে দিনে পুত্ৰয়ো বাঢ়ি বেলা বিদ্যালয়ত মাকে তাৰ নাম লগাই বিদ্যালয়ত মাকে তাৰ নাম লগাই পুত্ৰ ডাঙৰ হোৱা দেখি ভাবে বামুণিয়ে 10 বছৰ হলে পুত্ৰ মনৰ দুখে ব্ৰাহ্মণীৰ মনে শান্তি নাই একদিনা পুত্ৰই আহি মাতৃৰ আগে কয় হে আই মাতৃ দেৱী চিন্তা কৰি তুমি আসামন মাৰিয়াই মাতৃ দেৱী Oh
সব কথা মোর আগে বুঝাইয়া অপুত্রর কথা শুনি মাতৃ কান্দিবে লাগিলা মাতৃ অপুত্র কহাবতী ধরি পুত্র কহাবতী ধরি কান্দিবে লাগিলা হে বাছা মই কিয় কান্দি আছো জানা বাছা মই কিয় কান্দি আছো জানা কিছুমান কথাই মোক বৰকৈ আমনি কৰিছে মই যেন জানি শুনিও কাৰো আগত প্ৰকাশ কৰিব পৰা নাই 10 বছৰ বয়স হলে তই আমাক এৰি গুচি যাবি বাছা গণনাৰ ফলে 10 বছৰ বয়সত তই আমাক এৰি গুচি যাবি মই অভাগিনীয়ে কাৰো আগত আজিলৈকে এই কথা প্ৰকাশ কৰিব পৰা নাই মই কিনো অভাগিনী পায়ো হেৰুৱাইব মই নয়নৰে মনি 10 বছৰ হ'বলৈ মাত্ৰ দুদিন বাকী মই কিনো অভাগিনী পায়ো হেৰুৱাইব মই নয়নৰে মনি কত কিমান আশা কৰি পুত্ৰক পাইলো মোৰ বুকুৰ মাজৰ পৰা পুত্ৰ কাঢ়ি দিব মই নাই মা তেনেকৈ নকবা সতী সন্তানৰ কিয় জন্ম হয় জানা মা বৃদ্ধ কালত পিতৃ মাতৃক লালন পালন কৰিবলৈ আৰু মোৰ কপালত প্ৰভু ভগৱন্তই এইখিনি নিলিখিলে মা সেইকাৰণে কৈছো মা তুমি দুখ নকৰিবা মা এটা কাম কৰিবা মা
যেতিয়া মোৰ মৃত্যু হ'ব নহয়, যেতিয়া মোৰ মৃত্যু হ'ব নহয়, তেতিয়া তুমি কি কৰিবা জানা মা? অ একেডাল বাঁহৰে তিনি চেও কৰিবা মাজৰ চেও হঠালিৰ কামি। অ চাৰিজন মানুহে কান্ধত তুলি নিব, চাৰিজন মানুহে কান্ধত তুলি নিব নৈ ঘাটলৈ বুলি মোৰ আই ঐ, নৈ ঘাটলৈ বুলি। আৰু কি কৰিবা জানা মা? যেতিয়া মোৰ মৃত্যু হ'ব নহয় মা, তেতিয়া তুমি কি কৰিবা জানা? তিনি দিনতে তিলনি পাতিবা, দিনতে দোহাকাজ পাতিবা, গাঁৱৰে গিয়াতিক মাতি, অ গাঁৱৰে গিয়াতিক মাতি, তুলসীৰ তলতে চাকি গছ জ্বলাবা, তুলসীৰ তলতে চাকি গছ জ্বলাবা, তুলসীৰ তলতে চাকি গছ জ্বলাবা, তুলসীৰ তলতে চাকি গছ জ্বলাবা। মই মুক্তি পাওঁ বুলি মোৰ আই ঐ, মই মুক্তি পাওঁ বুলি। নাই নাই বাছা, তেনেকৈ নকবা বাছা, তেনেকৈ নকবা। কোন পিতৃ মাতৃয়ে নিজৰ পুত্ৰৰ মৃত্যুৰ কথা জানি এইবিলাক কৰিব পাৰিব বাছা? নাই নাই বাছা, কোনেও নোৱাৰে বাছা। এনেকুৱা কথা তুমি দুনাই নকবা। ময়ো মাতৃ বাছা, ময়ো মাতৃ। এটা কথা কওঁ শুন বাছা, আজিৰ পৰা তই মোৰ লগতে থাকিবি। আৰু কেনেকৈ এই মাতৃৰ বুকুৰ মাজৰ পৰা তোক জম ৰজাই কাঢ়ি লৈ যায় ময়ো চাই থাকিম বাছা, ময়ো চাই থাকিম। হে হৰি হৰি প্ৰভু, সেই দিনাৰ পৰা
পুত্ৰ আৰু মাতৃ একেলগেই থাকিলা, কিন্তু হাই বিধিৰ লিখন নাযায় খণ্ডন। বাহিৰত কোনোবাই অমতা যেন দুৱাৰ খুলি বামুণীয়ে দুৱাৰ খুলি বামুণীয়ে পুনৰাই বামুণীয়ে পুত্ৰৰ কাষে গলা, মৰি আছে পুত্ৰ গোট, মৰি আছে পুত্ৰ গোট। ইমান কম বয়সতে আমাক এৰি গলা মুছা, আমাক এৰি গুচি গলা বাছা। গলা গৈ বাছা মোৰ আমাক অকলশৰে এৰি গলা গৈ বাছা মোৰ
বিৰুদ্ধে যমৰজাক কৈছিল, হে যম ধৰ্মৰাই, আজি মোৰ বুকুৰ মাজৰ পৰা পুত্ৰক কাঢ়ি নিলি তই। আজি মোৰ বুকুৰ মাজৰ পৰা মোৰ একমাত্ৰ পুত্ৰক কাঢ়ি নিলি তই। মনত ৰাখিবি যম ধৰ্মৰাই, মনত ৰাখিবি যম ধৰ্মৰাই। আজি যেনেদৰে মই পুত্ৰ হাৰা হৈছো, তোৰো মাতৃ এদিন পুত্ৰ হাৰা হব। এই অভাগিনীৰ অভিশাপ কেতিয়াও খণ্ডন নাযাব। এই কথা যমৰ মাতৃ সংজ্ঞা দেৱীয়ে শুনিবা ক। পুত্ৰ যমক মাতি আনি মৰমেৰে, পুত্ৰ যমক মাতি আনি সংজ্ঞা দেৱী বোলে বাচা, এটা কথা কওঁ শুন বাচা, অচাকৰ হাতী অভিশাপ কৰা মাতৃৰয়া দেখে যম পৃথিৱীলৈ যায়। Tera
সৰু ল'ৰা হৈ মই বিপ্ৰৰ ঘৰে যাব, সৰু ল'ৰা হৈ মই বিপ্ৰৰ ঘৰে যাব, আৰু মোক দেখি বামুণীৰ ভাল লাগি যাব, মোক দেখি বামুণীৰ ভাল লাগি যাব। বিনা দুখতে মোক দিয়ে অভিশাপ, আৰু সেইকাৰণে প্ৰতিশোধ ল'ম মই, প্ৰতিশোধ ল'ম মই সেই বামুণীৰ ঘৰত। এই চিন্তা কৰি যাম বিপ্ৰৰ ঘৰে, পদূলিৰ মূৰৰ পৰা বিপ্ৰই দেখা পায়। পদূলিৰ মূৰৰ পৰা আথে বেথে বিপ্ৰবৰে আগবাঢ়ি যায়। সৰু ল'ৰাটোক চাই সৰু ল'ৰাটোক চাই বাপু তুমি ক'ৰ পৰা আহিলা হা? আমাৰ গাঁৱততো তোমাক আজিয়ে মই প্ৰথম দেখিছো। বোলো বাপু তোমাক দেখি কিন্তু মোৰ ভালো লাগি গৈছে। হেৰা বাপু অকৰ পৰা আহিলা, পৰা আহিলা কোৱা, তোমাকে দেখা পাই মনে মোৰ ভাৱ হয়, তুমি যেন বামুণৰ ল'ৰা। আৰু তেতিয়া যমৰজাই মনতে বুদ্ধি সাজি বিপ্ৰবৰক কৈছিল, যমৰজাই বোলে আতা
কাৰোবাৰ ঘৰত থাকি কাম কৰিম মই, আৰু মই যি কাম কৰিম সেই কাম কৰাৰ বিনিময়ত মোক একো দিব নালাগে আতা, মোক একো দিব নালাগে, মাত্ৰ পেটত ভাত গাত কাপোৰ মোক দিবই লাগিব। 2 বছৰ পূৰ্ণ হলে তেতিয়া সেই বিপ্ৰবৰে যমৰজাক চাই কৈছিল, বাপু তেনেহলে আৰু কোনো কথা নাই, আজিৰ পৰা তই আমাৰ ঘৰতে থাকিবি সদায়। এহি বুলি যমৰজাক কিহেলৈ কইলা, অসব কথা ভাৰ যাৰ আগে বিবৰি কৰিলা, অসব কথা ভাৰ যাৰ আগে বিবৰি কৰিলা। তেতিয়া ব্ৰাহ্মণীয়ে মনে মনে ভাবে, আজিৰ পৰা আৰু মোৰ ইমান কষ্ট নহয়। ব্ৰাহ্মণীয়ে বোলে বাপু শুনা কওঁ মই, মোৰ কথা মতে তই চলিবি সদায়। কাম হব জানানে, আমাৰ ঘৰত বিশেষ কাম নাই, কিন্তু বাপু আমাৰ ঘৰত অলপ কিন্তু কামো আছে। ৰাতিপুৱা গোহালি ঘৰ পৰিষ্কাৰ কৰিবি, আৰু এটা ডাঙৰ কাম আছে। পাণ তামোলৰ প্ৰতি চকু কাণ দিবি, মোৰ কথা মতে তই চলিবি সদায়। আৰু মাজে মাজে দুটা এটা কামত মোক সহায় কৰি দিবি। জমে বোলে আই তই যমৰজাই মনে মনে ভাবে, কি ভাবে? বেটি বুঢ়ী মোকোতো চিনি পোৱা নাই, দেখাই আছো ৰবা। সেইদিনাৰ পৰা যম কামত লাগি তাক দেখি বামুণীৰ দিনে দিনে পাণ তামোল বাঢ়িবে লাগিলে, একদিনা বামুণীয়ে যমক কহিলা, একদিনা বামুণীয়ে যমক কহিলা, হে বাপু এটা কাম কৰিবি, যে পানীলাওৰ গছজোপা দেখিছা, আৰু সেই গছজোপা আনি আমাৰ ঘৰৰ কাঠিতে ৰুই দিগে যা। কথা মতে কাম পানীলাওৰ গছজোপা আনি জমে
ঘৰৰ কাঠিতে ৰুই দিলে আৰু সাৰ পানী পাইলাও বাঢ়িবে লাগিলা। তাকো দেখি তামোল পাণ ক্ৰোধত জ্বলিলা। এদিনাখন পাণ তামোলে পানীলাওক চাই কৈছিল, ও কি কৈছিল? পানে বোলে পানীলাও শুনা কময় থাকিবলৈ তোৰ কোনো নিজ স্থান নাই। পানে বোলে অয়ানৰ ঠাইত কিমান দিন আশ্ৰয় লৈ থাকিবি। এদিন নহয় এদিন তই ইয়াৰ ফল পাবি। পানীলাও এই কথা তোৰ আগত কলো সত্য কৰি, আমি নহলে মনুষ্যৰে কোনো কাম নাই। আমি নহলে মনুষ্যৰে কোনো কাম নাই। প্ৰতিদিনে লাও পানৰ কাজিয়া লাগে। হেন দেখি লক্ষ্মী দেৱী ভাবে মনে হেন দেখি লক্ষ্মী দেৱী ভাবে মনে বামুনিৰ কাৰণে আজি এই বামুনিৰ কাৰণে এই দশা। সোনকালে ইয়াৰ বিচাৰ কৰিব সোনকালে ইয়াৰ বিচাৰ এনেকৈয়ে কত দিন পাৰ হৈ বামুনিয়ে জমক মাতি মৰমেৰে বামুনিয়ে জমক মাতি বামুনিয়ে বোলে বাপু শুনা কমই গছৰ পৰা লাও এটা আনি দিয়া যায়। গছৰ পৰা লাও এটা আনি দিয়া যায়। স্নান কৰি বামুনিয়ে ৰন্ধনশাল যাই লাও মাছ লগ কৰি ৰান্ধে যতনাই। লাও মাছ লগ কৰি ৰান্ধে যতনাই। বামুনিয়ে বোলে বাপু শুনা
সময়ত ব্ৰাহ্মণীয়ে মনে মনে ভাবে যিহেতু আজি ঘৰত কোনোৱেই নাই, যম গৈছে পথাৰলৈ গৰু আনিব আৰু বামুণো গৈছে স্নান কৰিবলৈ নদীৰ ঘাটলৈ, গতিকে মই আগতে ভোজন কৰি লওঁ। এই বুলি ব্ৰাহ্মণীয়ে ভোজন কৰিলা। তাক দেখি পাণ তামোলক পানী লাৱে, আজি কিয় বামুণীয়ে মোক আগে আজি কিয় বামুণীয়ে কাণ্ড দেখি লক্ষ্মী দেৱী ক্ৰোধত জ্বলিলা। সেই গৃহত পৰা লক্ষ্মী ওলাই আহিলা। সেই গৃহত পৰা লক্ষ্মী ওলাই আহিলা। আলিৰ মূৰত লক্ষ্মী দেৱী বহি এঠাই, দূৰৰ পৰা যম ৰজাই দেখিবা পাইলা। দূৰৰ পৰা যম ৰজাই দেখে এয়াচোন লক্ষ্মী, কি কাৰণে লক্ষ্মী ইয়াত এনেকৈ বহি আছে। ওচৰলৈ গৈ মই সুধি আহো যাই। তেতিক্ষণে লক্ষ্মী দেৱীক যম ৰজাই কৈছিল, হে আই, মই এইখন ঘৰৰ ৰখীয়া নহয় আই, আচলতে মই মাতৃৰ আদেশে আহিছো ইয়াত চাকৰ খাটিবলৈ। আৰু মই কোন জানে আই, মই হৈছো যম ধৰ্মৰাই। যম ৰজাই বোলে আই শুনা কম, কি চিন্তা কৰি তুমি চাচা এহি ঠাই, হব কথা মোৰ আগে কোৱা বুজাই। কথা শুনি লক্ষ্মী দেৱী যমৰ আগে কয়, যমৰ আগে লক্ষ্মী বোলে কমই তোমাৰ আগত কদাপি নাথাকো মই বামুণৰ ঘৰত। হে যম ধৰ্মৰাই, বামুণীৰ গাত কোনো নিয়ম নীতি নাই, ৰান্ধি বাঢ়ি তাই বেটি নিজে আগে খাই।
বোলে আই তুমি, জমে বোলে আই তুমি, নকবা দুনাই। আৰু কিছুদিন তুমি থাকা এই ঠাই। মাতৃৰ আদেশে মই আহিছো ইয়াত। চাকৰ খাটি আছো মই ব্ৰাহ্মণৰ ঘৰত। এহিমতে দুয়োজনে অকৰে আলো। তাৰে পিছত কি ঘটিলা শুনা হ'ব। তাৰ পিছত কি ঘটিলা। ঘৰলৈ গৈ বাৰু জমে কি কৰিছিল। হৌ পানীলাওৰ গছজোপা জমে কাটিয়া পেলাই। তাকো দেখি বামুনি ক্ৰোধ জ্বলয়। তেতিয়া বামুনিয়ে সেই যমৰজাক চাই কৈছিল, হ বাপু, এয়া তই কি কৰ্ম কৰিলি বাপু, এয়া তই কি কৰ্ম কৰিলি। বামুনিয়ে বোলে বাপু কি কৰ্ম কৰিলি। কি কাৰণে লাও গছ কাটিয়া পেলাইলি। বোলে বাবু কি কৰ্ম কৰিলি। কি কাৰণে লাও গছ কাটিয়া পেলালি। হে বাপু, আজিৰ পৰা তোৰ আৰু ইয়াত কাম নাই। ভালে কৈছো বাপু, আজি তই ইয়াৰ পৰা বাহিৰ হৈ যা। আজি তই ইয়াৰ পৰা বাহিৰ হৈ যা। বামুনিয়ে বোলে বাবু কি কৰ্ম কৰিলি। কি কাৰণে লাও গছ কাটিয়া পেলালি। এ বাপু, আৰু একো কথা কম। ভালে কৈছো বাপু, বাহিৰ হৈ যা তই। আৰু মোৰ ঘৰত আজিৰ পৰা মোৰ ঘৰত একো কাম নাই কি কাৰণে লাও গছ কাটিয়া পেলালি। কি কাৰণে লাও গছ কাটিয়া পেলালি। যমৰজাই বোলে আই চিন্তা নকৰ। আজি এই মোৰ শেষ দিন, নিশ্চয় যা। আজি মোৰ শেষ দিন। এহি বুলি যমৰজাই যাবলৈ হেন কালে বিপ্ৰহী উপস্থিত
তেতিয়াৰ পৰা যম ৰজাই চাকৰ খাতি নিজৰ অভিশাপ অখণ্ডন চাকৰ খাতি নিজৰ অভিশাপ অখণ্ডন হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুধীগণ, আজি আমি এই কাহিনী ভাগৰ পৰা এটা কথাই শিকিবলৈ পালো। স্বামীয়ে ভোজন নকৰালৈকে কোনো গৃহিণীয়ে কেতিয়াও আগে ভোজন কৰিব নালাগে। কাৰণ নাৰীয়ে হ'ল সদায় ঘৰৰ লক্ষ্মী, আৰু সেই গৃহতে সদায় লক্ষ্মী থাকে বাস কৰি, সেই গৃহতে সদায় লক্ষ্মী থাকে বাস কৰি। হবে পরি কান্দে যমুনার বাড়িতে বাগরি বাগরি উদ্ধবে কান্দিছে ওকে ওই রাম রাম প্রভুয়ে মুখে